নমস্কাৰ প্ৰিয় দৰ্শকসকল, আজি আকৌ আপোনালোকক স্বাগত জনাইছোঁ আমাৰ ইউটিউব চেনেল নতুন দিগন্তলৈ। আমাৰ বাইবেল অধ্যয়ন চলি আছে, যাৰ বিষয়টো আছিল শুভবাৰ্তা প্ৰচাৰ। আৰু আজি যি খণ্ড লোৱা হৈছে এইটো যোহনে লিখা শুভবাৰ্তা ৩ অধ্যায়ৰ ১ পদৰ পৰা আমি গোটেই ১৫ পদলৈকে আমি পঢ়িলে বিভিন্ন কথা আমি দেখা পাম। আৰু ইয়াৰ যিটো স্ক্ৰিপ্ট লোৱা হৈছে আপোনাৰ ৱৰ্ডছ অফ হোপ নামৰ মিনিষ্ট্ৰীৰ এইটো স্ক্ৰিপ্ট হয়, আৰু আমি আপোনাৰ ওচৰত সহজ সৰল হিচাপে আনিব বিচাৰিছোঁ যাতে আপোনালোকে আশীৰ্বাদ পায়। আমি যি ৰূপে আশীৰ্বাদ পাইছোঁ আপোনালোকেও সেই একেই আশীৰ্বাদ যেন পায়। শুভবাৰ্তা প্ৰচাৰৰ ক্ষেত্ৰত আপোনালোকৰ ব্যক্তিগত যিটো যাত্ৰা প্ৰভু যীশুলৈ, সেইটো আপোনালোকৰ নিজৰ ব্যক্তিগত যাত্ৰা হয়। আপোনালোকে প্ৰভু যীশুক চিনি পোৱা নাছিলে, ঈশ্বৰৰ আত্মাৰ উপলব্ধি হোৱা নাছিলে, তেওঁৰ লগত আমাৰ কোনো সম্বন্ধ নাছিলে। কিন্তু এটা সময়ত ঈশ্বৰৰ আত্মাই কৰা কাৰ্যৰ দ্বাৰা আমাৰ এই যাত্ৰাটো আৰম্ভ হ'ল। এই কথাষাৰ কেনেকুৱা ধৰণৰ কথা প্ৰভু যীশুৱে ইয়াত নিকডিমছক এই কথা বুজায়। মই পাঠ কৰিছোঁ। তেওঁ কৈছে ইয়াতে, বায়ুৱে যিয়ে দিশে ইচ্ছা কৰে সেই দিশলৈ বয়, আৰু তুমি তাৰ শব্দ শুনিবলৈ পোৱা, কিন্তু সি ক'ৰ পৰা আহে ক'লৈ যায় তাক নাজানা। আত্মাৰ পৰা জন্ম প্ৰত্যেক মানুহৰ এনে হয়। ঈশ্বৰৰ আত্মাই ক'ত কেতিয়া কেনেকুৱাকৈ কাৰ্য কৰে আমি নাজানো, কিন্তু ঈশ্বৰৰ আত্মাৰ কাৰ্যটো আমি দেখা পাওঁ মানুহৰ জীৱনত। সেই ৰাতি নিকডিমছৰ জীৱনত ঈশ্বৰৰ আত্মাৰ কাৰ্যবিলাক দেখা পাইছোঁ। তেওঁ ৰাতি লগ ধৰিব আহিলে প্ৰভু যীশু। প্ৰভু যীশুৰ ওচৰলৈ অহাটো, তেওঁৰ কথালৈ মন দিয়াটো ঈশ্বৰৰ আত্মাই কৰা কাৰ্য বুলি শাস্ত্ৰই কয়। আৰু যেতিয়া বিশ্বাস কৰে এজনে, সেইটো ঈশ্বৰৰ আত্মাই সেই মানুহজনৰ জীৱনত কৰা কাৰ্য। আত্মাই জীৱন দিয়ে আমাৰ নিজৰ আত্মাত, আৰু আমি জন্ম হওঁ। বিশ্বাসৰ কাৰ্য ঈশ্বৰৰ আত্মাই কৰা কাৰ্য বুলি শাস্ত্ৰই কোৱা আমি পাওঁ। গতিকে সকলো কথা, ব্যক্তিগত কথাও ইয়াতে সোমাই আছে। প্ৰত্যেক বিশ্বাসীবিলাকৰ নিজৰ নিজৰ যাত্ৰা, নিজৰ নিজৰ জীৱনৰ যাত্ৰাত ঈশ্বৰৰ আত্মাই কৰা কাৰ্যৰ দ্বাৰা প্ৰভু যীশুৰ চৰণলৈ আহিছে। সেইকাৰণে এই বিশ্বাসৰ যাত্ৰাটো ব্যক্তিগত যাত্ৰা। প্ৰত্যেকৰ সাক্ষীবিলাক বেলেগ বেলেগ সাক্ষী। আপুনি যদি সাক্ষ্যবিলাক শুনে, প্ৰত্যেকৰ সাক্ষ্য বেলেগ বেলেগ পাব। কেনেকুৱাকৈ প্ৰভু যীশুৱে তেওঁলোকৰ জীৱনত লগ পালে, কেনেকুৱাকৈ প্ৰভুৱে উদ্ধাৰ কৰিলে, কেনেকুৱাকৈ প্ৰভুৱে আশীৰ্বাদ কৰিলে, কেনেকুৱাকৈ প্ৰভুৱে তেওঁলোকক নিজৰ বনালে। সকলোৰে বেলেগ বেলেগ কথা, কিন্তু ঈশ্বৰৰ আত্মাই কৰে। আৰু ক'ত কৰে, কেনেকুৱা কৰে, কেতিয়া কৰে, সেইটো ঈশ্বৰৰ হাতত। বায়ু কোনফালেদি আহে, ক'ত যাব, সেই বায়ুৱে জানে। এই কথাষাৰ প্ৰভু যীশুৱে আমাক বুজাইছিল। শুভবাৰ্তা প্ৰচাৰৰ ক্ষেত্ৰতো আপোনাৰ যিটো টেষ্টিমনি, যিটো সাক্ষ্য প্ৰভু যীশুলৈ, এইটো ইউনিক হয় এটা, কাৰণ ঈশ্বৰৰ আত্মাই কৰা কাৰ্য হয় এইটো। তেনেকৈ বেলেগৰ জীৱনত ঈশ্বৰৰ আত্মাই কৰা কাৰ্য, সেইটো তাৰ নিচিনা আন ক'তো নাই। আৰু তেনেকুৱাকৈ ঈশ্বৰৰ আত্মাৰ কামবিলাক পৃথিৱীত বহু দিশত চলি আছে। কিন্তু মন কৰিব, ঈশ্বৰৰ আত্মা কিন্তু এজনাই সেই কাৰ্যবিলাক কৰি আছে। নিজৰ কাৰ্যবিলাক তেওঁ কৰি আছে। ইয়াৰ অৰ্থটো এইটোৱে যে আমি বহুত হ'লেও আমি এজনৰ পৰা আমি হৈছোঁ, আৰু সেই এজনৰ পৰা হোৱাৰ কাৰণে আমাৰ একতাৰ মনোভাৱটো আহে। আৰু যেতিয়া বেলেগৰ মুখৰ পৰা বেলেগৰ সাক্ষীবিলাক শুনো, মন আমাৰ আনন্দত উৎফুল্লিত হয়। আজিলৈ ইমানেই প্ৰিয়সকল, প্ৰভুক ধন্যবাদ দিব যে ঈশ্বৰৰ আত্মাই আপোনালোকক জীৱনত কাৰ্যবিলাক কৰিছে, আৰু আপুনি প্ৰভু যীশুৰ চৰণলৈ আহিছে। আজিলৈ ইমানে। মই বিকাশ শৰ্মা আপোনালোকৰ পৰা বিদায় দিছোঁ।